ঢোল পেঁপা গগনাৰ মাতত কঁপি উঠিল মৰিগাঁৱৰ বিহুতলী। ৰাজ্যৰ চাৰিওফালে অব্যাহত আছে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ। খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ উদ্যোগত আৰু মৰিগাঁও জিলা সমিতিৰ সহযোগত মৰিগাঁও সদৰ বিহুতলীৰ বাকৰিত অনুষ্ঠিত হয় মুকলি বিহু। বিহু বাকৰিত ঢোলৰ চাপৰত লাহৰী কঁকাল ভাঙি বিহুৱতীসকলে হিয়া উজাৰি বিহু নাচে। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু বলীয়া লোকসকলে আহি ভিৰ কৰে মৰিগাঁও সদৰ বিহুতলীৰ বাকৰিত। মৰিগাঁও সদৰ বিহুতলী বাকৰিত অনুষ্ঠিত হোৱা মুকলি বিহুলৈ খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ সভাপতি সম্পাদকৰ লগতে আৰু কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। সুৰক্ষা সমিতি অসমে মৰিগাঁও জিলাৰ যি কাৰ্যসূচী হাতত লৈছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি সকলোকে ধন্যবাদ জনালো। আৰু শেহতীয়াকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা যাচিলো আৰু অসমীয়া নতুন বছৰ শুভেচ্ছা যাচিলো। সকলোৱে যেন সুখ শান্তি ঘূৰি আহে। আমি বিহু পাতো, জিলা সমিতিয়ে প্ৰতি 4 বছৰ বৰ্তমান ভাগত বিহু। আমি ক'ব বিচাৰো খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ পৰা আমি বিহু পাতি থাকিলেও নহ'ব, জাতিটো সুৰক্ষিত হ'ব লাগিব। অসমত যি অৱস্থা হৈছে 20 বছৰলৈ আমি বিহু পাতিব নোৱাৰিম। সেইকাৰণে সকলোৱে একত্ৰিত হৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষা ক্ষেত্ৰত মাত দিব লাগিব। আজি জুবিন গাৰ্গ ডাঙৰীয়া আজিলৈ ন্যায় নকৰে, তেনেহ'লে যিবোৰ মানুহ সেইবোৰ কেনেকৈ ন্যায় পাব? তেখেতে অতি সোনকালে যেন ন্যায় পায় আৰু অসমৰ খিলঞ্জীয়া মানুহৰ যিকোনো ক্ষেত্ৰতে অধিকাৰ পাব লাগিব। এইখিনিয়ে ক'বলগীয়া আছিলে। জয় অসম, জয় জুবিন দা। জুবিন দা ন্যায় পাব লাগিবই, জুবিন দা ন্যায় পাব লাগিবই। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।